It will go directly as a DBT. But আমি বিচাৰো যে আলটিমেটলি বেংক ইনক্লুশন নহলে ফাইনেন্সিয়েল ইনক্লুশন নহলে এন্টাৰপ্ৰেনিয়ৰ এজন গ্ৰ কৰিব নোৱাৰে সো আমি তেওঁলোকক বিভিন্ন ধৰণৰ মেন্টৰিং শিক্ষাৰ জৰিয়তে এবছৰৰ ভিতৰত আমি তেওঁলোকক কোৱালিফাই কৰোৱাব খুজিছো ফৰ মুদ্ৰা লোন মই অলৰেডি বেংকৰ লগতো কথা পাতি আছো যাতে বেংক gives special privilege to the entrepreneurs of Chief Minister Atmanirbharshil Assam Asani so that they get a special window তাৰ বাবেও আমি বেংকৰ লগত কথা পাতিছো 1,10,000 ল'ৰা ছোৱালী আবেদন কৰিছিলে আজি আমি স্কিমটো আৰম্ভ কৰিছো যাতে become a continuous scheme আৰু ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্টে অসুবিধা নকৰে ইণ্টাৰভিউ চলি থাকিব পাৰে সিলেকশ্যন হ'ব পাৰে নহলে আমি 1.5 মাহ পিছুৱাই যাব লাগিব আৰু আজি আমি অসমৰ 1,10,000 ল'ৰা ছোৱালীৰ ভিতৰত 1,00,000 ল'ৰা ছোৱালী মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমত এইবাৰ আমি জড়িত কৰিব খুজিছো অহা বছৰ আমি আৰু 1,00,000 ল'ৰা ছোৱালী এই আঁচনিৰ লগত জড়িত কৰিব খুজিছো টকা যেতিয়া আমি দিওঁ উইদাউট ট্ৰেইনিং আৰু উইদাউট মেন্টৰিং সাধাৰণতে টকাৰ অপব্যৱহাৰ হয় এইবাৰ আমি প্ৰতি 100 জন ল'ৰাৰ বিপৰীতে we are going to appoint a mentor Chief Minister Fellowship Program এটা আৰম্ভ কৰিছো they will mentor 100 entrepreneurs আৰু আমি কি মেন্টৰিং কৰিম আমি ইমানেই মেন্টৰিং কৰিম যাতে তেওঁলোকে তেওঁলোকৰ টকাৰ সৎব্যৱহাৰৰ জৰিয়তে they become eligible for মুদ্ৰা যেতিয়া 2 লাখ টকা দি আমি এন্টাৰপ্ৰেনিয়ৰশ্বিপ এটা আৰম্ভ কৰিম আৰু কনষ্টেন্ট মেন্টৰিঙৰ জৰিয়তে আমি 6 মাহ এবছৰৰ ভিতৰত এতিয়া আমি যেটো টকা পাইছো it has no relation with bank গতিকে বেংকৰ সিভিল স্কোৰৰো কথা নাই একো কথা নাই it will go directly as a DBT but আমি বিচাৰো যে আলটিমেটলি বেংক ইনক্লুশন নহলে ফাইনেন্সিয়েল ইনক্লুশন নহলে এন্টাৰপ্ৰেনিয়ৰ এজন গ্ৰ কৰিব নোৱাৰে সো আমি তেওঁলোকক বিভিন্ন ধৰণৰ মেন্টৰিং শিক্ষাৰ জৰিয়তে এবছৰৰ ভিতৰত আমি তেওঁলোকক কোৱালিফাই কৰোৱাব খুজিছো ফৰ মুদ্ৰা লোন মই অলৰেডি বেংকৰ লগতো কথা পাতি আছো যাতে বেংক gives special privilege to the entrepreneurs of Chief Minister Atmanirbharshil Assam Asani so that they get a special window তাৰ বাবেও আমি বেংকৰ লগত কথা পাতিছো 1,10,000 ল'ৰা ছোৱালী আবেদন কৰিছিলে আজি আমি স্কিমটো আৰম্ভ কৰিছো যাতে become a continuous scheme আৰু ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্টে অসুবিধা নকৰে ইণ্টাৰভিউ চলি থাকিব পাৰে সিলেকশ্যন হ'ব পাৰে নহলে আমি 1.5 মাহ পিছুৱাই যাব লাগিব আৰু আজি আমি অসমৰ 1,10,000 ল'ৰা ছোৱালীৰ ভিতৰত 1,00,000 ল'ৰা ছোৱালী মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমত এইবাৰ আমি জড়িত কৰিব খুজিছো অহা বছৰ আমি আৰু 1,00,000